হয়, আজি 8 মাৰ্চ গোটেই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি আছে। আমি গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ তৰফৰ পৰা আজিও আমি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি আছো। আৰু আমি গৌৰীপুৰ নগৰ আঞ্চলিক মহিলা সমিতিয়ে প্ৰতি বছৰে আমি আন্তৰ্জাতিক নাৰী দিৱসটো এই কাৰণে পালন কৰো। আজিৰ দিনটো আমাৰ কাৰণে বহুত পবিত্ৰ দিন হয়। আৰু সকলোকে আমি এইটোৱে মেছেজ দিব খোজো যে আমাৰ নাৰীসকলে যাতে ওলাই আহে, আমাৰ লগত যাতে সহযোগ কৰে। আমি সকলোকে আমি এইটোৱে মানে কামনা কৰো আমাৰ নাৰীসকলৰ উন্নতি হওক। আৰু যিহেতুকে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম চৰকাৰে যিহেতু আমাৰ নাৰীৰ কাৰণে বহুতো যোজনা দিছে, আমি সেইবিলাকত আমি বহুতো সন্তুষ্ট চৰকাৰৰ প্ৰতি। বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰো। নাৰী সবলীকৰণৰ কাৰণে বহুতো আমাক সুবিধা দিছে আৰু আমি এই সুবিধাখিনি আমি লৈ আমি বহুতো উপকৃত হৈছো। সেইকাৰণে আমি আৰু বিচাৰো আমি আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰি আৰু আমি সজাগ হওঁ আৰু আমি ওলাই আহোঁ বাহিৰত। সেইটোৱে বিশ্ববাসীক মই এইটোৱে মেছেজ দিব খোজো, আমাৰ আন্তৰ্জাতিক নাৰী দিৱসটো সকলোৱে পালন কৰিব লাগে। যিহেতুকে আমাৰ দেশখন হৈছে পুৰুষ প্ৰধান অঞ্চল, পুৰুষৰ লগতে আমি নাৰীসকলে সমানে আমি চলি আছো। যিহেতু আগৰ পৰাই যিহেতু আমাৰ নাৰীসকলে বিশ্বৰ মহাকাশলৈও গৈছে আৰু বহুতো চাকৰি বাকৰিও কৰে। আমি সেইকাৰণে নাৰীও কম নহয়, পুৰুষৰ তুলনাত আমি নাৰীও কম নহয়। সেইকাৰণে আমি নাৰীৰ অধিকাৰটো আমি নিজে আমি ল'বলৈ আমি চেষ্টা কৰো আৰু আমি লৈয়ে থাকিম। এইটো আমাৰ দাবী। মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই এইটোৱে মেছেজ দিব খোজো, আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অসমৰ যিজন CM, এনেকুৱা CM আমি আগতে পোৱা নাছিলো। আমাৰ দেশৰ কাৰণে আমাৰ অসমৰ কাৰণে যথেষ্ট কাম কৰি আছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ মহিলাৰ কাৰণে বহুতো ভাল কাম কৰি আছে। আমি বিচাৰো আকৌ এবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেই হওক।